আজিৰে পৰা পেৰিছত পেৰালিম্পিক পদক লাভৰ যুঁজত নামিব 180খন দেশৰ 4400 গৰাকী খেলুৱৈ আত্মবিশ্বাসী ভাৰতীয় খেলুৱৈ অলিম্পিকৰ পাছত পেৰিছত বুধবাৰৰ পৰা 2024 চনৰ পেৰালিম্পিক প্ৰথমবাৰৰ বাবে ফ্ৰান্সে অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন পেৰালিম্পিকত 22টাকৈ খেলত অংশগ্ৰহণ কৰিব 180খন দেশৰ 4400 গৰাকীকৈ খেলুৱৈ ইয়াৰ পূৰ্বে 1992 চনত দেশখনৰ শীতকালীন পেৰালিম্পিক অনুষ্ঠিত হৈছিল এইবাৰৰ পেৰালিম্পিকত ভাৰতৰ 84 জনীয়া খেলুৱৈ দলে অংশগ্ৰহণ কৰিব এয়া হ'ব পেৰালিম্পিকত অংশ লোৱা ভাৰতৰ সৰ্ববৃহৎ দল 22টাকৈ শিতানৰ ভিতৰত 12টাত ভাগ ল'ব ভাৰতে এইবাৰ পেৰা সাইক্লিং পেৰা জুডো আৰু পেৰা ৰোয়িঙত ভাৰতে প্ৰথমবাৰলৈ অংশগ্ৰহণ কৰিব পেৰালিম্পিকত ভাৰতৰ যাত্ৰা 1968 চনৰ গেমছত আৰম্ভ হৈছিল ইজৰাইলৰ টেল আভিভত পেৰালিম্পিকত প্ৰথমবাৰৰ বাবে ভাৰতে প্ৰদৰ্শন আগবঢ়াইছিল ভাৰতীয় দলৰ অংশ হিচাপে মুঠ 10 জনকৈ খেলুৱৈ এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যাৰ ভিতৰত আছিল 8 জন পুৰুষ আৰু 2 গৰাকী মহিলা অৱশ্যে ভাৰতে পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল যদিও বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মঞ্চত ভাৰতৰ পেৰা এথলীটসকলৰ বাবে এয়া আছিল প্ৰথম অভিজ্ঞতা উল্লেখযোগ্য যে 2020 চনত টকিঅ' পেৰালিম্পিকত ভাৰতে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল ভাৰতীয় খেলুৱৈসকলে 5টাকৈ সোণৰ পদক 8টা ৰূপৰ আৰু 6টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ 19টা পদক অৰ্জন কৰিছিল এইবাৰো আশা কৰা হৈছে টকিঅ'তকৈ পেৰিছত অধিক পদক অৰ্জন কৰিব ভাৰতীয় খেলুৱৈ অৱশ্যে পেৰালিম্পিক হৈছে বিশ্বৰ বিশেষভাৱে সক্ষম খেলুৱৈসকলৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত থকা ক্ৰীড়া প্ৰতিভাৰ বিষয়ে উপলব্ধি কৰি এজন জাৰ্মান চিকিৎসক লুডভিগ গুটমেনে দ্বিতীয় বিশ্বযুদ্ধত আঘাতপ্ৰাপ্ত ব্ৰিটিছ সৈনিকৰ মাজত 1948 চনত পেৰালিম্পিক গেমছৰ আয়োজন কৰিছিল অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক